আজি আমি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশনছ বিলাকৰ মেকানিজমটো চাম। হেলো এলকেনছ বিলাকে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশন কৰে আৰু এই ৰিয়েকশনবোৰ দুটা মেকানিজম মতে হ'ব পাৰে। এটা হৈছে SN2 আৰু এটা হৈছে SN1। এতিয়া মেকানিজম বুলি ক'লে আমি ৰিয়েকশনটো কেনেকৈ হৈছে, কি ষ্টেপত হৈছে, কেনেকৈ বনবিলাক ব্ৰেক হ'ব বা নিউ বন ফৰ্ম হ'ব সেইটোৱে বুজো। আৰু এতিয়া আমি প্ৰথমতে SN2 মেকানিজমটো কি হয় সেইটো চাম। ওকে, তো ইয়াৰে S আৰু N এই দুটাই S2য়ে সাবস্টিটিউশন আৰু N2য়ে নিউক্লিওফিলিক বুজায় আৰু ইয়াত এই 2টোৱে বাই মলিকুলাৰ বুজায়। তাৰ মানে SN2 ৰিয়েকশন বুলি ক'লে আমি বাই মলিকুলাৰ নিউক্লিওফিলিক সাবস্টিটিউশনক বুজিম। ওকে, আচ্ছা, সো নেক্সট আমি চাম যে SN2 মেকানিজমটো কেনেকৈ হয়। এতিয়া আমি এটা ইয়াতে ৰিয়েকশন কনসিডাৰ কৰিছোঁ CH3Br মানে ব্ৰমোমিথেন। এই ব্ৰমোমিথেনে যেতিয়া হাইড্ৰক্সাইড এই নিউক্লিওফাইলটোৰ লগত ৰিয়েক্ট কৰিব, এই নিউক্লিওফাইলটো আমি ছডিয়াম হাইড্ৰক্সাইডত পাব পাৰোঁ বা পটেছিয়াম হাইড্ৰক্সাইডতো পাব পাৰোঁ। ঠিক আছে, একোৱাছ ছডিয়াম হাইড্ৰক্সাইড বা একোৱাছ পটেছিয়াম হাইড্ৰক্সাইড এনেকুৱা কিবা এটা এলকালিৰ লগত ৰিয়েকশন কৰালে আমি হাইড্ৰক্সাইড আয়নটো তাত পাম আৰু হাইড্ৰক্সাইড আয়নটো হৈছে এটা নিউক্লিওফাইল। এই নিউক্লিওফাইলটোৱে যেতিয়া এই মলিকুলটোক এটেক কৰিব তেতিয়া তাৰ পৰা আমি এটা এলকহল পাম। যদি এইটো ব্ৰমোমিথেন হয় তেতিয়াহ'লে আমি মেথনল এজ এ প্ৰডাক্ট পাম। ওকে, তো ইয়াত দেখিছা যে অকল এই ব্ৰমো গ্ৰুপটো ৰিপ্লেচ হৈ গৈছে বাই দ্য নিউক্লিওফাইল আৰু ইয়াত OH গ্ৰুপটো আহি গৈছে। তাৰ মানে ইয়াত বন ব্ৰেকিং হৈছে। ঠিক আছে, ইয়াত আগতে থকা বন ভাঙি গৈছে আৰু নিউ বন ফৰ্ম হৈছে। এতিয়া এই ৰিয়েকশনটো SN2 মেকানিজম মতে হয়, তাৰ মানে বাই মলিকুলাৰ নিউক্লিওফিলিক সাবস্টিটিউশন হৈছে ইয়াত। ওকে, তো এইটো কেনেকৈ হয় আমি চাওঁ। এতিয়া এই SN2 মেকানিজমবোৰ এইটো এটা ওৱান ষ্টেপ মেকানিজম হয়। ওৱান ষ্টেপ মানে ইয়াত একেটা ষ্টেপতে বন ব্ৰেকিঙো হ'ব আৰু নিউ বন ফৰ্মেশ্যনো হ'ব। ঠিক আছে, সাইমালটেনিয়াছলি বন ব্ৰেকিং এণ্ড বন ফৰ্মেশ্যন হয়। তো ইয়াত এই মলিকুলটোক আমি অকণমান বেলেগকৈ ড্ৰ কৰিব পাৰোঁ। চোৱা, ইয়াত এই ব্ৰমো গ্ৰুপটো কাৰ্বনটোৰ লগত বণ্ডেড হৈ আছে। চ' দিছ ইজ দ্য কাৰ্বন হেলোজেন বন। ঠিক, আৰু এই কাৰ্বনটোৰ লগত এই কাৰ্বনটো হৈছে এটা sp3 কাৰ্বন। তাৰমানে এই কাৰ্বনটোত ইয়াৰ মানে কনফিগাৰেশ্যনটো এইটো জাষ্ট এটা মানে টেট্ৰাহেড্ৰেল শ্বেপত আছে। ওকে, টেট্ৰাহেড্ৰেল শ্বেপ। এটা ইয়াৰ লগত ব্ৰমো গ্ৰুপ আছে আৰু বাকী 3টা হাইড্ৰজেন আছে। এতিয়া বাকী 3টা হাইড্ৰজেন মই কেনেকৈ দেখাম চোৱা। ছাপ'জ ইয়াৰে এই হাইড্ৰজেনটো আৰু এই ব্ৰমো গ্ৰুপটো এই পেপাৰখনৰ প্লেনতে আছে। ঠিক আছে, তাৰমানে এনেকেই বনটো আছে আৰু এইটো এনেকেই আছে। এতিয়া বাকী দুটা হাইড্ৰজেন দিবলৈ হ'লে মই ৱেজ ড্ৰ কৰিব পাৰোঁ। এইটো যিটো সলিড ৱেজ হয়, এই ৱেজটোৱে বুজাব যে বনটো প্লেনখনৰ পৰা মানে এই পেপাৰৰ প্লেনখনৰ পৰা আমাৰ ছাইডত আছে, মানে মোৰ ছাইডত আছে। ওকে, তো এই হাইড্ৰজেনটো মোৰ ফালে আছে। আৰু এটা আমি ব্ৰকেন ৱেজ দেখাব পাৰোঁ বনটো ৱেজ হিচাপত। এইটো হাইড্ৰজেনটো জাষ্ট বেক চাইডে আছে। তোমালোকে এইটো নিজে ইমেজিন কৰিব লাগিব। এইটো কাৰ্বনটো ইয়াত ই টেট্ৰাহেড্ৰেল শ্বেপত আছে। ঠিক আছে, এইটো এটা বন্ড ব্ৰমো গ্ৰুপৰ লগত হাইড্ৰজেনৰ লগত। এই দুটা বন্ড জাষ্ট পেপাৰখনৰ প্লেনত আছে। এটা হাইড্ৰজেন আমাৰ ফালে আৰু এটা হাইড্ৰজেন ঠিক বেক চাইডত। ফাইন, এতিয়া ইয়াতে যদি হাইড্ৰক্সাইড আয়নটোৱে এটেক কৰে, হাইড্ৰক্সাইড আয়নটোৱে এই কাৰ্বনটোত গৈহে এটেক কৰিব। চোৱা, ব্ৰমো গ্ৰুপ ইয়াৰ ইলেক্ট্ৰনিগেটিভিটি বেছি কাৰণে এইটো ডেল্টা নিগেটিভ হ'ব আৰু এইটো হ'ব ডেল্টা পজিটিভ। কিয়কি ইয়াৰ লগত নিগেটিভ চাৰ্জ আছে, গতিকে এই কাৰ্বনটোতহে গৈ এটেক কৰিব। কিন্তু যেতিয়া ৰিয়েকশ্যনটো SN2 মেকানিজম মতে হয় তেতিয়া এই এটেকটো ব্ৰমো গ্ৰুপৰ ছাইডৰ পৰা নহ'ব। ওকে, মানে এইটো ছাইডত এই ব্ৰমো গ্ৰুপটো আছেতো,
গতিকে এই সাইডৰ পৰা কাৰ্বনটোক এপ্ৰোচ কৰিব নোৱাৰে এই নিউক্লিওফাইলটোৱে তো ইয়াৰ হাতত এটাই অপচন আছে ঠিক অপোজিট সাইডৰ পৰা কাৰ্বনটোক এপ্ৰোচ কৰিব লাগিব ইয়াতো তিনটা বন্ডটো আছেই তিনটা বন্ড আছেই ইয়াৰ মানে এই তিনিটা বন্ডৰ ঠিক মাজৰ পৰা মানে ব্ৰমো গ্ৰুপটোৰ একেবাৰে অপোজিটৰ পৰা এই হাইড্ৰক্সাইড আয়নটোৱে কাৰ্বনটোক এপ্ৰোচ কৰিব পাৰে ওকে এইফালে এটোৱে এপ্ৰোচ কৰিব তেতিয়া এই ব্ৰমো গ্ৰুপটো ইয়াৰ পৰা লাহে লাহে আতৰিবলৈ ষ্টাৰ্ট হ'ব তাৰ মানে বন্ডটো উইক হৈ যাব কিন্তু কমপ্লিটলি একেবাৰতে ভাঙি নাযাব ঠিক আছে তাৰ মানে এটা ট্ৰানজিশন ষ্টেট থাকিব য'ত অলৰেডি এক্সিস্টিং বন্ডটো আধা ভাঙিব আৰু এই নিউ যেটো নিউক্লিওফাইল আহিছে হেতুৱে নতুনকে বন্ড ফৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰিব আৰু আগতে থকা বন্ডবিলাক এই বন্ডবিলাক ইয়াতেতো ইহঁতি টেট্ৰাহেড্ৰেলি আছিলে এতিয়া কিন্তু ইহঁতি প্লেনাৰ হৈ যাব মানে একেটা প্লেনত আহি যাব এতিয়া মই এগেইন ৱেজে ড্ৰ কৰিম তোমালোকে আকৌ ইমাজিন কৰিব লাগিব কেনেকৈ আছে আচ্ছা মই এনেকৈ ড্ৰ কৰিছোঁ তোমালোকৰ যদি এনেকুৱা ৱেজবিলাক ড্ৰ কৰিবলৈ প্ৰব্লেম হয় চিধা এনেকৈ আঁচডাল টানি দিলেও হ'ব আচ্ছা ইয়াত এতিয়া চোৱা তিনিটা হাইড্ৰজেন এই হাইড্ৰজেনটো জাষ্ট পেপাৰৰ প্লেনত আছে এই হাইড্ৰজেনটো এগেইন আমাৰ ফালে আছে আৰু ইটো হাইড্ৰজেন ঠিক অপোজিটত আছে ওকে মানে তিনিওটা একেখন প্লেনতে আছে প্লেনাৰ হৈ গৈছে এতিয়া আৰু এটা সাইডত এই ব্ৰমো গ্ৰুপটো আতৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু এটা সাইডত এই OH গ্ৰুপটো নিউকে বন্ড ফৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰিছে বুজি পাইছা আৰু আচ্ছা এই ষ্টেটটো জাষ্ট এটা ইমেজিনাৰী ষ্টেটহে হয় ইয়াক কোৱা হয় ট্ৰানজিশন ষ্টেট ওকে ট্ৰানজিশন ষ্টেট এই ষ্টেটটো যিহেতু বন্ড আমি পাঁচটা দেখিছোঁ কিন্তু এইবিলাক ভালকৈ ফৰ্মো নাই হোৱা ভালকৈ ভাঙিও যোৱা নাই সেয়েহে ইয়াৰ এনাৰ্জিটো বহুত বেছি হয় ওকে এইটো এটা হাই এনাৰ্জি কমপ্লেক্স হয় আৰু ই এক্সিষ্ট কৰিব নোৱাৰে ইয়াৰ মানে ইমিডিয়েটলি এই বন্ডটো পিছত ভাঙিব লাগিব আৰু নিউ বন্ডটো ফৰ্ম হ'ব লাগিব মানে আমি প্ৰডাক্টটো ইয়াৰ পৰাই পাই যাম এনেকৈ যিহেতু এক্সিষ্ট কৰিব নোৱাৰে এইটো হাই এনাৰ্জিৰ ষ্টেট হয় গতিকে ব্ৰহ্ম গ্ৰুপটো ইয়াৰ পৰা আঁতৰিব লাগিব কমপ্লিটলি আৰু ইয়াত এই বন্ডটো কমপ্লিটলি ফৰ্ম হ'ব লাগিব এতিয়া কি হ'ব চোৱা যেতিয়া হাইড্ৰক্সাইডটোৱে ইয়াত কমপ্লিট বন্ড ফৰ্ম কৰি ল'ব তেতিয়া এই তিনিটা যে হাইড্ৰজেন আছিল এতিয়া প্লেনাৰ হৈ আছিল একেখন প্লেনত ইয়াত মই এখন প্লেন ড্ৰ কৰি দিব পাৰোঁ ঠিক আছে এনেকুৱা যদি মই প্লেন এখন ড্ৰ কৰোঁ তোমালোকে এতিয়া চাগে ধৰিব পাৰিছা যে এইখন প্লেনতে এই তিনিওটা হাইড্ৰজেন আছে ঠিক আছে তো আফটাৰ ফৰ্মেশ্যন অফ দিছ বন্ড এই তিনিওটা বন্ড অকণমান সোঁফাললৈ বেণ্ড হৈ যাব মানে মই এনেকৈ দেখাব পাৰিম আৰু ইয়াৰ পৰা ব্ৰমাইডটো আঁতৰি যাব ব্ৰহ্মটো যেতিয়া ইয়াৰ পৰা ভাঙিব ইলেক্ট্ৰন পেয়াৰটো নিজৰ লগতে লৈ যাব কিয় কি ইয়াৰ ইলেক্ট্ৰনিগেটিভিটি কাৰ্বনতকৈ বেছি হয় সেয়েহে ই ব্ৰমাইড হিচাপেহে ইয়াৰ পৰা আঁতৰিব ওকে তো এতিয়া চোৱা এই ষ্ট্ৰাকচাৰ আৰু এইটো জাষ্ট ইয়াৰ উল্টাটো নিচিনা লাগিছেনে এইটো ইয়াত যিটো কনফিগাৰেশ্যন আছে ইয়াৰ গোটেই বনবিলাক বাওঁফালে আছে টেট্ৰাহেড্ৰেলিয়ে আছে আৰু ইয়াত গোটেই হাইড্ৰজেনবিলাক ঠিক উল্টা চাইডে গুচি গ'ল তো ইয়াক কোৱা হয় ইনভাৰ্জন অফ কনফিগাৰেশ্যন মানে ইয়াত কনফিগাৰেশ্যনটো ঠিক ইনভাৰ্ট হৈ গ'ল মানে উল্টা হৈ গ'ল ওকে তো এই বস্তুটো আমি পিছত আৰু ভালকৈ বুজিব লাগিব এতিয়া তোমালোকে চিম্পলি এনেকৈ বুজা যে কনফিগাৰেশ্যনটো মানে এৰেঞ্জমেণ্টটো ইয়াত বনবিলাকৰ অৰিয়েণ্টেশ্যনটো একদম একেবাৰে অপজিট হৈ গৈছে ফাইন আচ্ছা
ঠিক আছে এতিয়া আমি অকণমান এটা ইয়াতে বায়'মলিকুলাৰ বুলি যে কৈছে ইয়াক বায়'মলিকুলাৰ নিউক্লিঅ'ফিলিক কিয় কৈছে তো বুজিয়ে পাইছা সাবষ্টিটিউশনটোও বুজি পাইছা কিন্তু বায়'মলিকুলাৰ কিয় কৈছে চোৱা কাৰণ একেটা ষ্টেপত ইয়াতেতো এটা সিঙ্গল ষ্টেপৰে ৰিয়েকশ্যন হয় এটা সেম ষ্টেপ হয় এইটো বেলেগ বেলেগ ষ্টেপ নহয় ওকে এইটো মই ইমাজিনেৰী বুলি কৈছোৱে মানে ইয়াতে যেতিয়া বনটো ফৰ্ম হ'বলৈ ষ্টাৰ্ট কৰে ঠিক সেই সময়তে বনটো ভাঙিবলৈও ষ্টাৰ্ট কৰে তো ইয়াতে এই নিউক্লিঅ'ফাইলটো আৰু এই ৰিয়েক্টেণ্টটো মানে আমাৰ হেলাইটটো হেলো এলকেনটো দুয়োটাই আছে এই ষ্টেপটোত আছেনে আৰু সেয়েহে ৰিয়েকশ্যনটোৰ ৰেটটো এই দুয়োটাৰ ওপৰতে ডিপেণ্ড কৰিব নিউক্লিঅ'ফাইলৰ কনচেন্ট্ৰেশ্যনৰ ওপৰতো ডিপেণ্ড কৰিব আৰু হেলো এলকেনটোৰ কনচেন্ট্ৰেশ্যনৰ ওপৰতো ডিপেণ্ড কৰিব সেয়েহে যিহেতু দুয়োটা ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আছে ৰেটটো সেয়েহে ইয়াক বায়'মলিকুলাৰ বুলি কোৱা হয় ঠিক আছে এতিয়া বুজিলা এইটো আচ্ছা এতিয়া আমি ৰিয়েক্টিভিটিটো চাওঁ ৰিয়েক্টিভিটি ইন SN2 ৰিয়েকশ্যন এতিয়া মেইন পইণ্টটো হৈছে ইয়াত ষ্টেৰিক হিণ্ড্ৰেঞ্চটো এতিয়া চোৱা যিহেতু নিউক্লিঅ'ফাইলটোৱে এই বেক ছাইডৰ পৰা এটেক কৰি থাকিব গতিকে এই গ্ৰুপবিলাক ইয়াত হাইড্ৰজেন আছে এই গ্ৰুপবিলাকৰ ছাইজটো মেটাৰ কৰিব ইয়াত যদি হাইড্ৰজেন থাকে হাইড্ৰজেনৰ ছাইজ বহুত সৰু হয় তেতিয়া ইজিলি এটেক কৰিব পাৰিব কিন্তু যদি ইয়াত কিবা এটা বিগাৰ গ্ৰুপ থাকে বিগাৰ গ্ৰুপ বুলি ক'লে ধৰি লোৱা CH3 আছে বা তাতছে ডাঙৰ গ্ৰুপ বেলেগ কোনোবা এলকাইল গ্ৰুপ বা ইয়াতো যদি আৰু বেলেগ এলকাইল গ্ৰুপ আছে তেতিয়া কিন্তু এই হাইড্ৰক্সাইডটো বা বেলেগ কোনোবা নিউক্লিঅ'ফাইলৰ এটেক কৰিবলৈ অলপ প্ৰব্লেম হ'ব আৰু ৰিয়েক্টিভিটিটো কমি যাব ওকে তো পইণ্ট হৈছে যে এই কাৰ্বনটোৰ লগত যিমানেই সৰু গ্ৰুপ থাকিব ৰিয়েক্টিভিটি সিমানেই বেছি হ'ব সিমানেই সোনকালে ৰিয়েকশ্যন হ'ব আৰু যিমানে বিগাৰ গ্ৰুপছ থাকিব সিমানেই ৰিয়েক্টিভিটি কম হৈ যাব গতিকে আমি এটা অৰ্ডাৰ ইয়াতে লিখিব পাৰোঁ যে মিথাইল halide will have highest reactivity in SN2 reaction তাতকে কম হ'ব যিবিলাক প্ৰাইমেৰী এলকাইল halide হয় তাৰপিছত সেকেন্ডাৰী আৰু একেবাৰে কম ৰিয়েক্টিভিটি থাকিব টাৰচিয়াৰী বুলি ক'লে আমি এটুক বুজিব পাৰোঁ চোৱা CH3 এনে এটা এক্সাম্পল দিছোঁ CH3 CH3 লগতে যেনিবা ব্ৰমো গ্ৰুপটো আছে এতিয়া ইয়াতে চোৱা ব্ৰমো গ্ৰুপটো যিটো কাৰ্বনৰ লগত আছে তাত তিনটা ডাঙৰ গ্ৰুপ আছে হয়নে So this is tertiary one এটা তোমাকে বুজিয়ে পাইছা যে কিয় ৰিয়েক্টিভিটি কমি যাব যেতিয়া হাইড্ৰক্সাইডটো এটেক কৰিবলৈ যাব তেতিয়া ই বেছি স্পেচ নাপাব ইয়াৰ প্ৰবলেম হ'ব ষ্টেৰিক হিণ্ড্ৰেঞ্চ আহি যাব গতিকে সেই ষ্টেৰিক ফেক্টৰটোৰ কাৰণেই টাৰচিয়াৰী আটাইতকৈ কম ৰিয়েক্টিভিটি হ'ব আৰু একেবাৰে সৰু গ্ৰুপ ক'ত আছে অকল হাইড্ৰজেন আছে এই মিথাইল হেলাইডছবিলাকত সেয়েহে মিথাইল হেলাইডছবিলাকৰ ৰিয়েক্টিভিটি ইন SN2 ৰিয়েকশ্যন হাইয়েষ্ট হয় ওকে ঠিক আছে আৰু এটা ৰিয়েক্টিভিটিৰ অৰ্ডাৰ আমি চাব পাৰিম উইথ ডিফাৰেণ্ট হেলো গ্ৰুপছ ধৰি লোৱা CH3 Cl আছে CH3 Br আছে CH3I আছে আৰু এটা আছে CH3F এতিয়া এইকেইটাৰ ভিতৰত কোনটোৱে এই হাইড্ৰক্সাইড আয়নটোৰ লগত বেছি জলদি ৰিয়েক্ট কৰিব এতিয়া ইয়াত আমি চাব লাগিব যে ইয়াত অকল হেলো গ্ৰুপছবিলাকহে বেলেগ বেলেগ আছে তো ইয়াত চোৱা কথাটো এনেকুৱা কাৰ্বন আৰু সেই হেলো গ্ৰুপটো কেনেকুৱা টাইপৰ হয় সেইটো আমি চাব লাগিব এই বনটো যিমান লংগাৰ হ'ব যিমানে দীঘল হ'ব সিমানেই এইটো উইক হ'ব আৰু সোনকালে ভাঙিব ঠিক আছে তো এই এক্স গ্ৰুপটোৰ সাইজটো মেটাৰ কৰিব সাইজটো যিমানেই ডাঙৰ হ'ব সিমানে বনটো উইক হ'ব আৰু সিমানেই জলদি ৰিয়েকশ্যন হ'ব মানে এই গ্ৰুপটো সিমানেই বেছি সোনকালে ইয়াৰ পৰা আঁতৰি যাব পাৰিব সো ইয়াত পইণ্টটো হ'ল যে বিগাৰ হেলো গ্ৰুপছ মিন্স হায়াৰ ৰিয়েক্টিভিটি তে বিগাৰ হেলো গ্ৰুপছ বুলি ক'লে আমি সবতছে ডাঙৰ বুজিম এইটো আইডো গ্ৰুপটো গতিকে ইয়াৰ ৰিয়েক্টিভিটি সবতকৈ বেছি হ'ব দেন এইটো সেকেন্ড এইটো 1 হাইয়েষ্ট ৰিয়েক্টিভিটি 2 দেন থাৰ্ড হ'ব এইটো আৰু একেবাৰে লাষ্ট কম ৰিয়েক্টিভিটি থাকিব এইটোৰ মানে পইণ্টটো বুজি পাইছা হেলো গ্ৰুপটোৰ সাইজ যিমানে বাঢ়ি যায় বনটো সিমানে দীঘল হৈ যায় আৰু সেই কাৰণে
সিমানেই উইক হয়, জলদি ব্ৰেক হয়। এতিয়া যিহেতু এই গ্ৰুপটো এৰি গ'লেহে ৰিয়েকশ্যন হ'ব, ইয়াতে চোৱা ব্ৰমৰ গ্ৰুপটো ইয়াৰ পৰা আঁতৰি যাবই লাগিব। তো এই বণ্ডটো যিমান উইক হ'ব সিমান সোনকালে ৰিয়েকশ্যন হ'বই। সেয়েহে হেল' গ্ৰুপটো যিমান ডাঙৰ হ'ব ৰিয়েক্টিভিটি সিমানেই বেছি হয়। গতিকে অৰ্ডাৰটো তোমালোকে নিজে বনাই ল'বা। চবতছে কম ৰিয়েক্টিভিটি এইটো যিকোনো ফ্ল'ৰ' এলকেন। অ'কে, কাৰ্বন পাৰ্টটো যদি ছেইমে থাকে, একেই হয় এলকাইল পাৰ্টটো, তেতিয়া ফ্ল'ৰৰ ৰিয়েক্টিভিটি চবতছে কম, তাৰপিছত বেছি হ'ব ক্ল'ৰ', দেন ব্ৰমো, আৰু হাইয়েষ্ট থাকিব CH3I, মানে আয়'ডো এলকেনবিলাকৰ। অ'কে, ঠিক আছে।